ইয়াত আমাৰ বঙাইগাঁৱৰ ভিতৰত আপোনালোকে গম পায় ইয়াত এটা আমাৰ ৰেলৱে য়াৰ্ড আছে য'ত আমাৰ গোটেই বঙাইগাঁও জিলাৰ যিমান লাগতিয়াল ব্যৱহাৰ্য সামগ্ৰী সকলো ইয়াত আনলোড হয়। কিন্তু আমি খবৰ পোৱা মতে সুদূৰ বিহাৰৰ পৰা অহা এজন আবু বক্কৰ ছিদ্দিক নামৰ ব্যক্তি এজনে ইয়াত এটা চিণ্ডিকেট চলাই থকা বুলি আমি অভিযোগ পাইছোঁ। আমি যোৱাকালি আমাৰ প্ৰিণ্ট মিডিয়াতো আমি দেখা পালোঁ। গতিকে আমি এই যি এটা ইয়াত স্কেম এটা চলি আছে, এই স্কেমটো আপোনালোকে জানি লওক প্ৰথমতে যে লেবাৰে প্ৰাপ্য মজুৰি পোৱা নাই। কাৰণ এজন লেবাৰে আপোনাৰ যেতিয়া আনলোড কৰে এটা বস্তাত 7 টকা বা 8 টকা কৰি পাব লাগে, কিন্তু লেবাৰে আমি জনামতে তেওঁলোকক 3 টকা 4 টকা দি আছে। এই আধা টকা লেবাৰে নাপাই কিনে খাই দি আছে। দ্বিতীয়তে হৈছে কি, লেবাৰ এজনে যেতিয়া তেওঁলোকৰ চিকিউৰিটিৰ কাৰণে PF ESI থকাটো খুবেই জৰুৰী, কিন্তু ইয়াত লেবাৰৰ এটাৰো PF ESI নাই। কিয় নাই? তেওঁৰ যদি আজি কিবা এটা হৈ যায় তেওঁৰ ফেমিলিৰ অৱস্থা কি হ'ব? তৃতীয়তে হৈছে কি, আপোনালোকে ভালকে গম পায় যে ইয়াত লেবাৰ চলোৱাৰ কাৰণে লেবাৰ লাইচেন্সৰ দৰকাৰী, কিন্তু আমি জনাত তেওঁৰ লেবাৰ লাইচেন্স নাই। লেবাৰ লাইচেন্স নোহোৱাকৈ কাৰ চইচত তেওঁ এইটো চলাই আছে। আৰু চতুৰ্থতে হৈছে কি, সকলোতকৈ ডাঙৰ এটা ইয়াত স্কেম চলি আছে কি, তেওঁলোকৰ মেক্সিমাম লেবাৰৰ আমাৰ ইনভেষ্টিগেশ্যনৰ মতে মেক্সিমাম লেবাৰৰ NRC নাই। এইটো কিন্তু দেশৰ অখণ্ডতাৰ প্ৰতি এটা বৃহৎ ভাবুকি। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক, ৰেল বিভাগ হওক বা আমি শ্ৰম বিভাগক হওক, আমি ইয়াৰ এটা উচিত তদন্ত কৰি যাতে এই যিটো চিণ্ডিকেট চলি আছে এই চিণ্ডিকেট যাতে অনতিপলমে উৎখাত কৰে আৰু থলুৱা লেবাৰবিলাকে যাতে ইয়াত কাম পায় আৰু থলুৱা লেবাৰে ইয়াত যাতে প্ৰাপ্য মজুৰি তেওঁলোকৰ যিমানখিনি পাব লগা আছে, যিমান সুবিধা পাব লগা আছে গোটেইখিনি পায়, সেইখিনি আমি দাবী উত্থাপন কৰিছোঁ। আৰু এই দাবী যদি ইয়াত মানি লোৱা নহয় তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত যেতিয়া আমি আন্দোলন কৰিম, এই আন্দোলনত যদি কিবা এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় কিন্তু তাৰ কাৰণে দায়ী কিন্তু প্ৰশাসন হ'ব। গতিকে আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ শ্ৰমিকৰ প্ৰাপ্য মজুৰিৰ এই আন্দোলনক সন্মান জনাই তেওঁলোকে এটা প্ৰপাৰ ইনভেষ্টিগেশ্যন কৰক। ধন্যবাদ। হয়, ইয়াত আৰু এটা কথা আমি গম পাইছোঁ কি, যে কিছুমান লেবাৰ লোকেলো আছে, কিছুমান আছে বিহাৰত নাম থকা কিছুমান লেবাৰ আছে বুলি শুনিছোঁ। আমি বিহাৰৰ লেবাৰ নাম থকাটো আমাৰ আপত্তি নাই, কিন্তু বিহাৰত নাম থকা লেবাৰ কেইটা ইয়াত কাম কৰা নাই। তেওঁলোকে কৰিছে কি, ইয়াত লোকেল লেবাৰ কেইটামানক কামত লগাই দিছে, দি কিনে যিটো 1200 টকা বা 1000 টকা পাব লাগে সেইটোৰ আধা লোকেল লেবাৰটোক দি আছে আৰু আধা তেওঁলোকে বহি বহি খাই আছে। গতিকে এইটো অনুচিত। আমাৰ কথা হৈছে কি, লোকেল লেবাৰটো যেতিয়া কষ্ট কৰিব তেতিয়াহ'লে এই লেবাৰটোৱে তেওঁৰ প্ৰাপ্য মজুৰি সম্পূৰ্ণ পাব লাগে। আমাৰ দাবী সেইটোৱে, লেবাৰ সম্পূৰ্ণ এটা নিজৰ চিকিউৰিটি পাব লাগে, তেওঁলোকৰ প্ৰাপ্য মজুৰি পাব লাগে, তেওঁলোকৰ PF ESI পাব লাগে, লেবাৰ যাতে বঞ্চিত নহয়, নহ'লে আমি এটা তীব্ৰ আন্দোলন গঢ়ি তুলিম। ধন্যবাদ।